Hello, future officers. Welcome to Competition Care. আজি মই বঞ্জিত হুজুৰে আপোনাক ওয়েলকাম জনাইছো NMS of 31st May লৈকে। আজি ইম্পৰ্টেন্ট টপিকসমূহ চাওঁ আহক। আজি টপিকত আছে launch of Agniban, state experiencing impact on climate change, justice for all, India to grow 7 PC in financial year 25, Colombo process, Rudram 2 আৰু reverse turning orange in Alaska। আমাৰ APSC MGP বা মেইনস গাইডেন্স কোর্স চলি আছে সম্পূৰ্ণ অনলাইন মাধ্যমত ঠিক হিদৰে আমাৰ অনলাইন আৰু অফলাইন মাধ্যমত মেইনসৰ টেস্ট সিরিজ চলি আছে গতিকে আমাক আমাৰ হাতগাঁৱৰ জালুকবাৰী চেণ্টাৰ যোগাযোগ কৰক এই গিভেন কন্টাক্ট নম্বৰত গতিকে আহক আজি ইম্পৰ্টেন্ট টপিক সমূহ চাওঁ ফাৰ্স্ট হৈছে লঞ্চ অফ অগ্নিবাণ উইথ world first 3D printed engine তো কি দিছে অগ্নিকুল কসমছ কি হয় ভাৰতবৰ্ষৰ ফাৰ্স্ট স্পেস টেকনলজিৰ উপর বেসড কৰা এটা স্টার্টআপ হয় এটো কোনে ইনকাবিটেড হার্ট এটো হাব কোন হয় আইআইটি মাদ্ৰাজে ইয়াৰ হাব হয় এই স্টার্টআপটোৰ এটো হেড অফিস কত আছে চেন্নাইত আছে হা ই কি কৰিছে অগ্নিবাণ ৰকেট এটা কৰিছে হেটো কি এটা ফার্স্ট সিঙ্গল পিস 3D প্রিন্টেড সেমি ক্রায়োজেনিক ইঞ্জিন এটা 3D প্রিন্টেড মানে কি হয় যেটো 3D প্রিন্টার হত বনোৱা যায় 3D প্রিন্টার যেটো মানে মানে আপোনাৰ পলিমাৰ বা হেনেকা জাতীয় বস্তু 3D প্রিন্টার বহুত মেটেল বনোৱা যায় তো 3D প্রিন্টার কি হয় আপুনি ডিজাইনটো দি দিলে তাত কোডিং কৰিলে বস্তু ধুনিয়াকৈ বনাই দিয়ে তো কম টাইম কনজিউম প্ৰসেস হয় তাৰে বনোৱা এটা সেমি ক্রায়োজেনিক ইঞ্জিন হয় এটা সেমি ক্রায়োজেনিক ইঞ্জিন মানে কি চাব সেমি ক্রায়োজেনিক ইঞ্জিনে ই কি ইউজ কৰে চাব এ type of rocket engine that uses a combination of liquid and gaseous propellants তো কি কৰে ক্রায়োজেনিক ইঞ্জিন কি হয় এই সেমি ক্রায়োজেনিক ইঞ্জিনটো কি হয় যে এটা রকেট ইঞ্জিন হয় যেটোৱে কম্বিনেশন কিহৰ কম্বিনেশন ইউজ কৰে লিকুইড আৰু গ্যাসিয়াস এটা কম্বিনেশন ইউজ কৰে এজ এ প্ৰপেলেন্ট বা ফুয়েল হিচাপে ঠিক আছে হেতু সেমি ক্রায়োজেনিক তো আৰু অগ্নিকুল কসমছৰ হেড অফিস কল আছে চেন্নাই তো এইটো কি এটা সিঙ্গল স্টেজ রকেট হয় বহুতে কয় কি সিঙ্গল স্টেজ রকেটটো এনে মানে প্র্যাকটিক্যালি পসিবল নহয় বুলি কয় কাৰণ সিঙ্গল স্টেজ ৰকেটটো কি হ'ব তাৰ যিটো ওপৰলৈকে উঠি যোৱাটো ৰেট ই কিমান হ'ব লিমিটেড হ'ব খুব সম্ভৱ কেতিয়াবা অৰবিট যাই নাপাব পাৰে ঠিক আছে এতিয়া চাব কল অগ্নিবাণ সাব অৰবিটাল টেকনলজি ডেমনস্ট্ৰেটৰ লিফটেড আপ ফ্ৰম ইণ্ডিয়াছ ফাৰ্স্ট প্ৰাইভেট লঞ্চ পেড ধনুষ কত আছে শ্ৰীহৰিকোটাত আছে আৰু কি ফাৰ্স্ট সেমি ক্রায়োজেনিক ইঞ্জিন পাৱাৰ্ড ৰকেট লঞ্চ তো সেমি ক্রায়োজেনিক গম পালো তো কি হয় ইট ইজ পাৱাৰ্ড বাই অগ্নিলেট engine which use subcooled oxygen as a fuel এই subcooled oxygen to কি ইউজ কৰে গম পায় যাতে চাব এইটো কি এটা সিঙ্গল স্টেজ ৰকেট ইঞ্জিন what is a single stage গতিকে যেতিয়া কি কয় ৰকেট বিলাকৰ স্টেজ থাকে নহয় এই স্টেজ বিলাক এনে এটা যায় থাকে এটা ৰকেট যিবিলাক আমাৰ ইন জেনাৰেল ৰকেট থাকে ৰকেট বিলাক এনে কিছু স্টেজ থাকে ঠিক আছে এনে কিছু স্টেজ থাকে তো এই স্টেজ বিলাকত ফুয়েল থাকে হি যিমান ওপৰলৈ যায় স্টেজ বিলাক খহি যায় কিন্তু এইটো কি এটা সিঙ্গল স্টেজ মানে ইয়াত কি থাকিব ইয়াৰ ৰকেটটোৰ ইয়াতে যেটো বস্তু থাকিব দিস ইজ এ সিঙ্গল স্টেজ ঠিক আছে ইয়াত কি থাকিব গতিকে ইয়াত কি কৈছিল সাবকুল অক্সিজেন ইউজ কৰিছে যাতে কি হয় যিমান পাৰে সিমান টাইমলৈকে যায় কাৰণ কি সাবকুল অক্সিজেন কেতিয়া ইউজ কৰে এটো লং টাৰ্ম এক্সপ্লোৰেচন দৰ কাৰণে ইউজ কৰা ডিভাইস বিলাকত ইউজ কৰে এটো কি হয় লং টাৰ্ম exploration it is used in long term exploration হেকানে ইয়াত সাবকুল অক্সিজেন ইউজ কৰিছে কাৰণ এটা ষ্টেজে নলবা খহিবলে গৈ না পাব তো হেকানে ইয়াত হেতু ইউজ কৰিছে ফুয়েল হিচাপে the mission was designed to reach a height of about 8 kilometers of কি মাত্ৰ 8 কিলোমিটাৰ যাব কাৰণ ইউ টেস্টিং কৰি আছে ন বিফোৰ স্প্লেচিং ইনটু সি কাৰণ single stage machine এটা কিমান ওপৰলৈ যাব এটা ট্রায়াল মেথডত আছে আৰু কি চাব Agniban is also the first launch vehicle in the world to use a single piece 3D printed engine তো কি আছে ইয়াৰ ইঞ্জিনটো কি আছে সিঙ্গল একেবাৰতে বনাই দিছে 3D printer মেচিনে ঠিক আছে এটা প্রিলিমস প্র্যাকটিস কোয়েশ্চন চাওক the launch vehicle in the world use a single 3D printed engine কি দিছে আমি অলৰেডি চাই হেলো আগৰ পেজটো তো ইয়াৰ লিখি দিব আপোনালোকে এটা কি চাওক স্টেট এক্সপেৰিয়েন্সিং ইম্প্যাক্ট অফ ক্লাইমেট চেঞ্জ তো ক্লাইমেট চেঞ্জ তো ভুগি আছো আমি
চাওক কি দিছে Professor B.N. Goswami, former director of Indian Institute of Tropical Meteorology, highlighted some issues regarding climate change. Assam is experiencing effect of climate change. Kiman gorom paisu nije dekhise remalahe basi golo ami mean temperature increasing and average temperature bahise frequency of extreme weather event hoyo hoy amar 40 degree temperature 43 degree temperature gusi gusi extreme weather hoy guse no. Climate change impact Assam have not been thoroughly studied. Limited data availability. Ki karone only 10 station of data for matro 10টা কেন্দ্ৰৰ পৰা আমি ডাটা পাই আছো ইমান ডাঙৰ ষ্টেট এখনত 10টা ডাটাই নহয় আৰু কি দিছে হ'ব কম্প্ৰিহেনসিভ ষ্টাডি ৰিকোয়াৰ্স ডাটা স্পেনিং around 100 years প্ৰায় 100 বছৰ ডাটা লাগে তে ফিক্স আমি ক্লাইমেটৰ বিষয়ে জানিব পাৰিম কি চাব ব্ৰিটিছ প্লেন্টাৰ্স ৰেইনফল ৰেকৰ্ডছ ফ্ৰম টি গাৰ্ডেনাৰ ইউজ ফৰ ৰিসাৰ্চ এতিয়া কি ইউজ কৰি আছে এই ব্ৰিটিছ প্লেন্টাৰ্সৰ যিবিলাক মানে ব্ৰিটিছৰ সময়ৰ ৰেইনফল ৰেকৰ্ড আছিল ন সেইবিলাক আজি সময়ত সেইবিলাকে ইউজ কৰি আছে ৰিসাৰ্চৰ কাৰণে কি আছে চাব as 1% increase in mean temperature results in 3.5% decrease overall rainfall মানে যদি average temperature গোটেই temperature 1% কমিছে তো rainfall কিমান কমিছে জিম আগৰ 3.5% হাৰত কমি গৈছে Northeast India's mean temperature has increased by 1.7 to 3 degree in last 100 to 1.7 upper 2 degree leke bahise mane pray 7 degree mane 7% rainfall komi goise hoy na hoy etu hoba neki 7% rainfall komi joa rainfall komi gol to he kana age borokhun kom hoy hoy na hoy rainfall reduced he kana age ki gise borokhun amar bahut komi goise tar phol bila paisu utkot gorom ahi goise it is by atmosphere sabo Global changes have made atmosphere more unstable, leading to more extreme event and hydrological disaster. The monsoon season in Assam has shifted from prolonged dizziness to localized extreme rainfall. Localized thunderstorm cover area of 20 to 30 km, while low pressure system and cyclone over much areas. So, atmosphere problem bila hoy ase. Etia hel ki sab justice for all. Hokolore kane nyay byabostha. Legal aid remains a critical tool for upholding the rule of law, protecting rights of citizens, and promoting social justice. So, legal aid kotha he gol. The preamble of Constitution of India seeks to provide people of India with justice. What justice debo? Preamble social, economic, or political justice. Yes, to uphold the principle of preamble, Article 38(1) or 39 have been included. To 38(1) ki ase sab? The state must promote people welfare by securing social justice. Article 3.9 ki ase sab? The state must provide free legal aid to ensure no citizen is deprived of justice due to economic constraint. Mane ketiaba ki hoy jane? Courtot je hudhe manu ukil na thakile aponak ame courte eta ukil dibo lagibo neki hedi kiyo hudhe manu to nijor ukil na to represent koribole jon sarkari ukil sarkar phala pa nijukto koi dia eta international provision sabo udhar 1940 article 11 onomote ki asile right to a fair public trial and presumption of innocence ICCPR 1967 article 14.2 mote ki ase right to be presumed innocent until proven guilty ICCPR 1966 mote ki ase article 14.8 minimum guarantees in criminal charges including legal assistance thik ase national legal provision ki dia ase sab CRPC 1973 ase CRPC 1980 ki dia ase indigent person can file suit without court fees to take it as access to justice for all eto corpora hele eto hele article 14 pora hoy na the constitution ensure equal treatment before law and access to fair judicial system to eto mean hoy article 14 to লগতে কি হল লিগেল সার্ভিস অথৰিটিজ এক্ট 1987 ত কি হল সব এস্টাবলিশ NALSA মানে কি সাইজ অফ ন্যাশনাল লিগেল সার্ভিস অথৰিটি আৰু এটো সব SLS মানে কি হ'ব State Legal Service Authority. ठीक है सर legal aid including advice and court representation documenting and drafting is aimed to assist economically disadvantaged in individuals and marginalized group to ebila point loise to challenge bila ki hise sabo ei je free fall সকলৰ কাৰণে justice to সমান কৰিব কি হৈছে lack of awareness about free legal aid rights মানুহে যে free legal aid rights আছে নাজানে weak institutional support and insufficient advocate ভাল advocate অভাৱ আছে perception of poor quality free legal services
coordination issues among stakeholders আৰু কি দিছে low participation in pro bono work and high illiteracy rate মানে pro bono work মানে কি গম পায় না pro bono work মানে আছে free legal service and support to economically weaker section তো কি হয় মানুহবিলাকে এই উইকার এটো প্রি প্রো বনক মানে কি ফ্রি লিগ্যাল সার্ভিস এন্ড সাপোর্ট টু ইকোনমিক্যালি উইকার সেকশন তো ইকোনমিক্যালি উইকার সেকশনত কি কৰে মানে ফ্রি কাম কৰি দিয়াত বহুত মানুহে মানে পিছ পৰি যায় উকিল হলে তো এইবিলাক হৈছে চ্যালেঞ্জেস বিলাক এতিয়া চাও India to grow 7% in financial year 25 say RBI annual report তো কি দিছে ইন্ডিয়ান ইকোনমি projected to grow at 7% ইমান গতিকে এইটো দিছে 7% বাঢ়িব তো RBI anticipated further moderation in headline inflation মানে কি হয় total inflation ha headline inflation মানে কি total inflation সম্পূর্ণ বস্তু দাম বঢ়া বা মুদ্রাস্ফীতি however food inflation remain risks due to potential supply side shocks এই potential যে লিলাই শব্দ আছে supply side headline inflation মানে কি total inflation supply side shock মানে কি দিছে increase or decrease of supply আৰু কি হ'ব decrease or increase of price যদি কি হয় সাপ্লাই ইনক্রিজ হলে প্রাইস কি হবে ডিক্রিজ হ'ব বস্তু अवेलेबल আছে বস্তুৰ দাম কমি থাকিব আৰু যেতিয়া সাপ্লাই কি হ'ব ডিক্রিজ হ'ব প্রাইসটো কি হৈ যাব ইনক্রিজ হ'ব এইটো কি বুলি কয় সাপ্লাই সাইড শক বুলি কয় বস্তু সাপ্লাই अवेलेबल আছে ইনক্রিজ হৈ আছে বস্তুৰ দাম কমি থাকিব বস্তু সাপ্লাই কমি গৈছে বস্তুৰ প্রাইসৰ দাম বাঢ়ি যাব কমন বজাৰত কি নাই বলে বয়লাৰ নাই কিন্তু বয়লাৰ দাম বাঢ়ি গ'ল বলে বয়লাৰ अवेलेबल আছে বয়লাৰ দাম কমি গ'ল এটো কি কয় সাপ্লাই সাইড শক বুলি ঠিক আছে এতিয়া the Indian economy expanded robustly in 2020-24 GDP growth accelerated 7.6% from 7% in previous year তো মানে কিমান আছিল 2022 আৰু 23 ত আছিল এইটো 7% আৰু 23-24 কিমান 7.6 মানে 0.6% বৃদ্ধি হৈ আছে থাৰ্ড কনজিকিউটিভ ইয়াৰ অফ 7% or above growth The resilience is driven by strong investment demand, healthy bank corporate, এইবিলাকৰ কাৰণে বাঢ়িছে. The economy is well positioned for accelerated growth over next decade, benefiting from macroeconomy and financial stability. As headline inflation approaches the target, rural consumption demand is expected to increase. এতিয়া হিচাপ কি আমাৰ নতুন টপিক কলম্বো প্ৰসেস চাহ হওক তো Colombo process কি হৈছে it assumed the share of Colombo process India assumed the share of Colombo process for 2024 to 26 for first time since inception in 2023 এই Colombo process to কি হয় Colombo process কি এটা regional এটা চাব Colombo process to লিখি দিছো consultative process of sorry this year example কি হ'ব Afghanistan Bangladesh China India
Sri Lanka, Nepal, Thailand, etc. আৰু টোটেল কিমান কাউন্ট্ৰি আছে 1100 তো এই কলম share of Colombo বা Colombo process to কি হয় চাওক সেইটো হৈছে regional consultative process of migrant worker origin from countries of South and Southeast Asia তো migrant worker কাৰণে এইটো আছে ইয়াত South আৰু Southeast Asia থকা দেশ কোনবিলাক আফগানিস্তান আছে বাংলাদেশ আছে চাইনা আছে ইন্ডিয়া আছে শ্রীলঙ্কা নেপাল থাইল্যান্ড ভুটান এই সকলোবিলাক আৰু এই কলম্বো process কিমানখন দেশ আছে 11খন দেশ সোমাই আছে ঠিক আছে কলম্বো process 11খন দেশ সোমাই আছে এতিয়া চাক কি দিছে a regional consultative process that provide platform or consultation the Colombo process what is Colombo process this is what is Colombo process etu moi likhai dilu apnalok yate to likhi dise provide on the management of overseas employment and contractual labor it comprises 12 member state to currently etu 11 খন asile eta 12 খন boli dile amak 12 member state of Asia such as Bangladesh Sri Lanka etc ঠিক আছে ইয়াত কি আছে thematic priority area what priority is a skill and recognition process fostering ethical recruitment practices এটা কি দিছে US International Organization for Migration provide technical and administrative support for Colombo process তো এটা কি কৰে technical and administrative support দিয়ে এই যিখিনি আমাৰ migrant worker থাকিব তেওঁলোকক এটা সব Rudram 2 Rudram 2 কি হয় চাওক Rudram 2 missile was successfully flight tested by Sukhoi 30 MK এই Sukhoi 30 MK আমি সবাই জানো এখন কি হয় all weather air superiority fighter হয় ভাৰতবৰ্ষ এয়াৰ ফোৰ্সৰ এটো ব্যাকবোন হয় না নহয় তো Rudram এটা কি চাব Rudram কি হয় indigenously developed solid propelled air launch missile designed for air to surface operation কি কৰিব আকাশৰ পৰা মাটিলৈকে মাৰিব ঠিক আছে আকাশৰ পৰা মাটিলৈকে মাৰিব এটো কি হৈছে এয়াৰ টু এটা সাৰফেস মিসাইল ঠিক আছে আৰু গটিকে ডেভেলপ বাই ডিফেন্স ৰিসাৰ্চ এন্ড ডেভেলপমেন্ট অৰ্গানাইজেশন তো কোনে ডেভেলপ কৰিছে এটো DRDO ডেভেলপ কৰিছে ঠিক আছে ইট ইজ ডেভেলপড বাই DRDO in 2020 Rudram a new generation of anti-radiation missile Negram was successfully tested it is first indigenous arm of Indian Air Force it equipped with internal navigation system GPS navigation system passing homeland এতিয়া চাব হা আমি এটা বস্তু চাব গৈ আছো ওকে এটো যে কি সলিড প্রপেল এয়ারলাইন সিস্টেম হা এই যে নেগ্রাম টু যে আছে এই নেগাৰমে কি কৰিব পাৰে যিবিলাক আমাৰ হেই থাকে ন ৰেডিও ট্ৰান্সমিশন কৰি থকা ডিভাইস থাকে বা হট্টু কত ৰেডিও জামিং সিস্টেম আছে ন সেইবিলাকত কি কৰিব পাৰে ডাইৰেক্টলি গৈ এটেক কৰি দিব পাৰে তাৰ এটো কি হয় এন্টি ৰেডিয়েশন মিসাইল চাও দিস ইজ এ এন্টি ৰেডিয়েশন মিসাইল তো জৰ পৰা ৰেডিয়েশন আহিব এটা চাও এই সলিড প্রপেল এয়ার মিসাইল হয় নেগ্রাম টু ইজ এ Rudram to কি হয় এটা বা Rudram বা নেগ্রাম কি হয় এটা সলিড প্রপেল এয়ারলাইন্স মিসাইল হয় আর ঠিকতে এন্টি ৰেডিয়েশন মানে কি ৰেডিয়েশন মিসাইল হইব ধৰক কোনোবাই জেমিং কৰা মেচিন লৈ কেনে বহি আছে কৰবাত ধৰক তেওঁলোকৰ ৰেডিও ফ্ৰিকুৱেন্সি সিস্টেম আছে তো হেইবিলাকত কি কয় টার্গেট কৰি ধ্বংস কৰি দিব ঠিক আছে এইটো টেকনিক্যাল এডভান্স থকা মিসাইল হয় এতিয়া সব ৰিভার্স টার্নিং অরেঞ্জ ইন আলাস্কাত কি হৈছে ৰিভাৰ বিলাক orange color হৈ গৈছে কিয় চাব this is the turning orange due to the thawing of permafrost caused by climate change এটা permafrost বিলাক কি হৈছে এইবিলাক হৈছে বহুত হাজাৰ বা বহুত শ বছৰ ধৰি থকা মাটি হা যত কি হৈছে বহুত হাজাৰ ধৰি বৰ মানে কিছুমান থাকে ন বহুত ঠাণ্ডা জায়গাত বা আলাস্কা বহুত ঠাণ্ডা জায়গা নহয় তাত যিবিলাক মাটি আছে না মাটি বিলাকৰ তলত কি হৈছে বৰফ আৰু পানী বিলাক জমা হৈ আছে মাটি তলত খাপ খাই কেনে তো কি হৈছে এতিয়া যেতিয়া হেবিলা মাটি বিলাক মানে গলি গৈছে তলৰ বৰফ বিলাক সেই বিলাক কি হৈছে তাৰ পৰা মানে ওলাই আহিছে ঠিক আছে আৰু তাত কি হৈ থাকে বহুত মিনাৰেলস কিছুমান হৈ থাকে that thawing releases toxic metals that have been locked in the permafrost for thousands of years making rivers highly acidic chemical analysis of river water reveal high level of zinc আছে nickel copper cadmium আৰু iron আছে the Alaska কি হয় সব state of USA and lies extreme northwest of North American continent bounded by Beaufort Sea and Arctic Sea northot আছে southot কি আছে Gulf of Alaska আৰু Pacific Ocean আৰু westot কি আছে Bering সাগৰ আৰু Chukotka Sea এইবিলাকৰ সাগৰ আগৰি আছে আৰু it shares boundary with Canada and maritime মানে no boundary কালত share কৰে Russia লগত share কৰে তো এইখিনি আছিল কি আমাৰ Alaska বিষয়ে
তো ইয়াত চাওক যেতিয়া মিনাৰেলছ বিলাক প্ৰেমাপুষ্টৰ পৰা ওলাই আহিছে ন সেই লিপ বিলাকৰ কাৰণে কালাৰটো সেউজীয়া হৈছে কাৰণ আপুনি চাব হা বহুত দিন যদি কৰবাত পানী গোট খাই থাকে আইৰণৰ পানী বিলাক এই ঘোলা হৈ যায় নহয় এনেকুৱা তো সেইকাৰণে হৈছে এতিয়া মাটিৰ তলত যেতিয়া বৰফবিলাক বহুত দিন বন্দী হৈ আছিলে পিছত যেতিয়া সেইবিলাক ওলাই আহিলে তাৰ লগত সেই হাজাৰ হাজাৰ বছৰ জমা হৈ থকা গোট খাই মামৰ খাই যোৱা সেই মিনাৰেলছ বিলাক উলিয়াই আনিছে সেইবিলাক এতিয়া নদীৰ পানীৰ ৰং মানে অৰেঞ্জ কালাৰ হৈ দিছে তো এইখিনি আছিলে আমাৰ টপিকসমূহ তো আজি আমাৰ যিখিনি ইম্পৰ্টেন্ট টপিক আছিলে আমি আপোনালোকক ডিসকাস কৰিলো গতিকে আজি টপিকসমূহ বিশেষকৈ প্ৰিলিমছৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ আছিলে তো আজি টপিকসমূহ আপুনি প্ৰিলিমছৰ ফালৰ পৰাই পঢ়িব গতিকে আমাক লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি থাকিব আমি সদায় নতুন এটা ইম্পৰ্টেন্ট ভিডিওছ লৈ আপোনালোকৰ ওচৰত আহি থাকিম তো এগেইন ওয়েলকাম টু কম্পিটিশন কেয়াৰ বাই দা অফিচাৰ্স ফৰ দা অফিচাৰ্স ধন্যবাদ বিদায়